ছাৰ বাইদেউসকল আজি মই আপোনালোকে বৰ্তমান সময়ত শুনি থকা বা আপোনালোকে বৰ্তমান সময়ত এই কামটোৰ সৈতে জড়িত হৈ থকা এটা বিষয় যেটো হৈছে আই গট কৰ্ময়োগী আপোনালোকে এই কৰ্ময়োগীৰ নাম প্ৰত্যেকই শুনি আছে কিছু শিক্ষকে নিশ্চয় ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকৰ যিখিনি কৰিবলগীয়া যিখিনি কোৰ্স এনৰোল হওক কোৰ্সৰ এসেসমেন্ট হওক সেইখিনি কৰিছে বা বহুতে সাৰ্টিফিকেটও পাইছে কিন্তু যিসকল শিক্ষক নতুনকৈ জয়েন কৰিছিল তেওঁলোকে বহুতে এতিয়ালৈকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সক্ষম হোৱা নাই যেহেতু আমি আগৰ শিক্ষকখিনি বা আগৰ শিক্ষয়িত্ৰীখিনিৰ HRMS-ত ৰেজিষ্টাৰ হৈ আছিল সেইকাৰণে তেওঁলোকে এই এপটোত IGOT কৰ্ময়োগী এপটোত ওপেন কৰাৰ পিছত সাইন ইনত গৈ লগইন উইথ OTP কৰিলে ফোন নাম্বাৰটো মাৰাৰ পিছত এটা OTP আহিব জাস্ট হেতু OTP এন্টাৰ কৰিব তাত সাবমিট কৰিব লগে লগইন হৈ যাব কিন্তু যিসকল নতুনকৈ জয়েন কৰিছে তেওঁলোকে সেই ফোন নাম্বাৰটো দি লগইন কৰিলে তেওঁলোকৰ ইনভ্যালিড ইউজাৰ বুলি আহি যায় যেটো তেওঁলোক এতিয়ালৈকে HRMS-ত ৰেজিষ্টাৰ হোৱা নাই যাৰ কাৰণে তেওঁলোকে অসুবিধাটো পাই আছে এতিয়া আজি আমি এই ভিডিঅ'টোত তেওঁলোকৰ বিষয়ে বা তেওঁলোকে কেনেদৰে এই সমস্যাটোৰ পৰা হাত খাৰিব তাৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম প্ৰথমতে মই শিক্ষয়িত্ৰীসকলক অনুৰোধ জনাম এই এপটো ডাউনলোড কৰিবলৈ যেটো প্লে ষ্টৰত আপোনালোকে পাই যাব যাৰ নাম হৈছে IGOT কৰ্ময়োগী মই এতিয়া এটো মোৰ মোবাইলটোত এই এপটো ডাউনলোড কৰা আছে যাৰ কাৰণে মই এটো ওপেন কৰিছো এই এপটো ওপেন হোৱাৰ পাছতই এনেকৈ এটা ইন্টাৰফেস এটা খোল খাব ইয়াতে আপুনি কি কৰিব আপুনি সাইন ইনত ক্লিক কৰি দিব সাইন ইনত ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব লগইন উইথ পাসওয়াৰ্ড লগইন উইথ OTP মই আগতেই কৈছো যে যি সকলে অলৰেডি ৰেজিষ্টাৰ আছে HRMS ৰেজিষ্টাৰ হৈ আছে তেওঁলোকে লগইন উইথ OTP কৰি ইয়াতে লগইন উইথ OTP ক্লিক কৰি ফোন নাম্বাৰটো ৰিকুৱেষ্ট OTP তাৰ পিছত এটা প্লেস আহিব যত OTP ক্লিক কৰিব বহুৱাব লাগিব বহুৱাই সাবমিট কৰিলে লগইন হৈ যাব কিন্তু আমি বাকিবোৰে কি কৰিম যিসকল নতুনকৈ আছে তেওঁলোকে কি কৰিম ৰেজিষ্টাৰ হিয়াৰ ক্লিক কৰিম তলত থকা তাৰ পিছত ইয়াতে তো আমাক কি নাই না লিংক আছে না আমাৰ কিবা কিউআৰ কোড আছে তেতিয়া আমি কি কৰিম ইয়াতে ক্লিক হিয়াৰ ক্লিক কৰি দিম ইয়াতে চাব এতিয়া আপোনালোকৰ ডিটেইলছখিনি ভৰাবলৈ ইয়াতে আপোনাৰ নামটো মই মোৰ নামটো এই ভৰাই দিছো ইয়াতে আপোনাৰ গ্ৰুপ আমি সকলোখিনি টিচাৰে যেহেতু বেছিখিনিয়ে কিহত পঢ়ো গ্ৰুপ সিট পঢ়ে কাৰণে মই গ্ৰুপ সি টো ক্লিক কৰি দিছো সৰি গ্ৰুপ সি ইয়াৰ পিছত আপোনাৰ ইয়াতে ইমেইল এড্ৰেছ এই ইমেইল এড্ৰেছ যদি আপোনালোকৰ নিজৰ যেটো ইমেইল এড্ৰেছ তেতিয়া হেতু হলে কি নহব OTP নাযাব OTP নাযায় বা এটো ৰেজিষ্টাৰ নহয় হেকাৰণে আপুনি ইয়াতে কি কৰিব মই আপোনাক এটা ট্ৰিক এটা শিকাই দিছো আপোনালোকে কৰিব আপোনাৰ মোবাইল নাম্বাৰটো দিব মোবাইল নম্বৰ দিয়াৰ পিছত ইয়াৰ পিছত লিখিব @gov.in এনেকৈ লিখি সেন্ড OTP টো ক্লিক কৰিব নালাগে নেক্সট আপোনালোকে দিব আপোনাৰ মোবাইল নাম্বাৰটো মোবাইল নাম্বাৰ দিয়াৰ পিছত এতিয়া আপুনি ইয়াতে সেন্ড OTP ক্লিক কৰিব লিখিব যে আপোনাৰ মোবাইল এটা OTP আহিব আৰু এই OTP টো আহি গল এই OTP টো এই খালি ঠাইত ফিল আপ কৰিব এই OTP টো ফিল আপ কৰাৰ পিছত ইয়াতে ভেৰিফাই OTP ক্লিক কৰিব লগেলে আপোনালোকৰ মোবাইল নাম্বাৰটোৰ কাষৰ ফালে এটা টিক মাৰ্ক আহি গল এতিয়া আপোনালোকে অৰ্গানাইজেশ্যন ডিটেইলছ ফিল আপ কৰিবলৈ ইয়াতে কি কৰিব ষ্টেটত ক্লিক কৰিব যেটো আমি ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ি হয় সেইকাৰণে ষ্টেটত ক্লিক কৰিব ইয়াতে টেপ হেয়াৰ টু সাৰ্চ ইয়াতে ক্লিক কৰিব এনেকৈ এখন ইন্টাৰফেস খোল খাব ইয়াতে লিখিব যদি আপোনালোক সেকেন্ডাৰী এডুকেশ্যনৰ হয় তেতিয়া লিখিব ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যন যিসকল এলিমেন্টাৰী এডুকেশ্যনৰ আছে তেওঁলোকে লিখিব পাৰিব ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন এতিয়া যদি আপোনালোক ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন তেতিয়া কি হৈ যাব ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আন্ডাৰ আসাম স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট ইয়াতে ক্লিক কৰিব এটা ক্লিক কৰি ডান কৰি দিব ইয়াৰ তলত ডান বলিছে এটো ক্লিক কৰি দিব লগে আপোনালোকৰ ডিপাৰ্টমেণ্টটো সিলেক্ট হৈ গল এতিয়া দুটা বস্তু আছে ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন আপোনালোকে কনফাৰ্ম কৰিব লাগে দুইটাই কৈ দিব যেহেতু এটো গভৰ্ণমেণ্ট এপ্লিকেশ্যন হয় ইয়াতে কোনো প্ৰবলেম নাপায় আপোনালোকে ইয়াৰ পিছত আপোনালোকে সাইন আপ কৰি দিব সাইন আপল ক্লিক কৰাৰ পিছত আপোনালোকৰ এটো ৰেজিষ্টাৰ হৈ যাব যেহেতু মোৰ মোবাইল নাম্বাৰটো অলৰেডি ৰেজিষ্টাৰ আছে সেইকাৰণে ইয়াতে দিস মোবাইল নাম্বাৰ হেজ বিন অলৰেডি ৰেজিষ্টাৰ্ড বুলি দেখাইছে এতিয়া ৰেজিষ্টাৰ হোৱাৰ পিছত আপোনালোকৰ নতুন কাম হ'ব যে আপোনালোকে এপটো বেক কৰিব বেক কৰি আকৌ লগইন উইথ OTP কৰিব মোবাইল নাম্বাৰটো দিব যেটো জাস্ট আপোনালোকে ৰেজিষ্টাৰ কৰিলে মোবাইল নাম্বাৰটো দিব ৰিকুৱেষ্ট OTP কৰিব OTP আহিব OTP টো দিব দিয়াৰ পিছত আপোনালোকৰ লগইন হৈ যাব
এতিয়া আপোনালোকে নিশ্চয় বুজি পালে যিসকল নতুন শিক্ষক শিক্ষয়িত্ৰী আমাৰ বিদ্যালয়সমূহত নতুনকৈ জইন কৰিছে যিসকলৰ HRMSত ডাটা এতিয়ালৈকে জমা হোৱা নাই তেওঁলোকে কেনেদৰে এই কৰ্ময়োগী পৰ্টেলত লগ ইন কৰিব আজিলৈ এইখিনিয়েই ধন্যবাদ